মাই ডিয়াৰ ষ্টুডেণ্ট, আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিবলৈ গৈ আছোঁ ভইচ চেঞ্জ কেনেকৈ কৰে। ভইচ চেঞ্জ আমি কৰিব জানো, তো আজি আমি শিকিবলৈ গৈ আছোঁ ইণ্টাৰগেটিভ চেণ্টেন্সত কেনেকৈ ভইচ চেঞ্জ কৰে। ইণ্টাৰগেটিভ চেণ্টেন্সত যদি এক্টিভ ভইচ থাকে তেতিয়াহ'লে পেছিভ ভইচ কৰোঁতে কেনেদৰে কৰিব লাগিব। তো কেইটামান এক্সাম্পল আমি কৰিম, তাৰ পৰা তোমালোকে ধুনীয়াকৈ বুজিব পাৰিবা। তো চোৱা, 1 নম্বৰ, ইজ হি ডুইং দ্য ৱৰ্ক। তো প্ৰথমতে আমি কি কৰিব লাগিব, এইটো ইণ্টাৰগেটিভ চেণ্টেন্স আছে হে। প্ৰথমতে আমি অবজেক্টটো ছাবজেক্ট কৰিব লাগিব। তো চোৱা, ইয়াত অবজেক্টটো হ'ল দ্য ৱৰ্ক আৰু ছাবজেক্টটো হৈছে হি। মানে আমি অবজেক্টটো ছাবজেক্ট কৰিব লাগে আৰু ছাবজেক্টটো অবজেক্ট কৰিব লাগে, আৰু এইটো ইণ্টাৰগেটিভ চেণ্টেন্স। তো দ্য ৱৰ্ক এইটো কি চেণ্টেন্সত আছে? চেণ্টেন্স আছে তোমাৰ এক্টিভ ভইচৰ চেণ্টেন্সত আছে। আৰু টেন্সটো কিহত আছে? টেন্সটো আছে তোমাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত। আমি কেনেকৈ গম পাইছোঁ? ইজ আছে আৰু লগত আইএনজি আছে। তো প্ৰথমতে আমি ছাবজেক্টটো অবজেক্ট কৰি লওঁ, দ্য ৱৰ্কটো আগত আহিব। কিন্তু এইটো ইণ্টাৰগেটিভ চেণ্টেন্স। ইণ্টাৰগেটিভ চেণ্টেন্সত সদায় অক্সিলিয়াৰী ভাৰ্ববোৰ আগত লিখিব লাগে। তো দ্য ৱৰ্ক এইটো ছিংগুলাৰ নাম্বাৰ হয়, একবচন হয়। তো একবচনৰ লগত কণ্টিনিউৱাছ টেন্সত, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ইজে হয়। তো ইজ লিখিম, ইজ মানে অক্সিলিয়াৰী ভাৰ্বসমূহ আমি আগত বহাম। ইজ দ্য ৱৰ্ক বিং, আৰু যদি আইএনজি থাকে আৰু কণ্টিনিউৱাছ টেন্সত থাকে তো বিং ব্যৱহাৰ কৰিব লাগিব ভাৰ্বৰ পাষ্ট পাৰ্টিচিপলৰ আগত। বিং ডান বাই হিম, সেইটো হৈ গৈছে হিম। আৰু আমি প্ৰশ্নবোধক চিন বহাই দিম। প্ৰশ্নবোধক চিন উঠাব নোৱাৰি ভইচ চেঞ্জত। 2 নম্বৰ এক্সাম্পলটো চোৱা, আৰ দে প্লেয়িং দ্য গেম। এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সতে আছে। কেনেকৈ গম পাইছোঁ? আৰ আছে আৰু আইএনজি আছে, প্লেৰ লগত আইএনজি আছে। তো এইটো আমি প্ৰথমতে অবজেক্টটো ছাবজেক্ট কৰি লওঁ, দ্য ৱৰ্ক। দ্য গেম, দ্য গেম বুলি আছে। তো দ্য গেম এইটো ছিংগুলাৰ নাম্বাৰে হয়। তো এইটো ছিংগুলাৰ নাম্বাৰ হ'লে ইজ হ'ব। তো ইজটো আমি প্ৰথমত লিখিম, ইজ দ্য গেম বিং, আইএনজি থকা কাৰণে বিং লিখিম। তাৰপিছত প্লেড বাই দেম। দে থাকিলে কেতিয়াবা বাই দেম নিলিখিলেও হয়, আৰু লিখিলে ব্ৰেকেটত দি দিলে হ'ল। 3 নম্বৰ এক্সাম্পলটো লওঁ, এক্সাম্পল 3টো লওঁ, শ্বেল উই বাই এ কাৰ। শ্বেল উই বাই এ কাৰ এইটো ইণ্ডিকেটিভ চেণ্টেন্স হয়। তো প্ৰথমতে আমি অবজেক্টটো ছাবজেক্ট কৰিম। তো এ কাৰটো ছিংগুলাৰ নাম্বাৰ হয়। ছিংগুলাৰ নাম্বাৰত সদায় উইল ব্যৱহাৰ কৰিব লাগিব। তো অক্সিলিয়াৰী ভাৰ্বটো আমি প্ৰথমত লিখিম, উইল এ কাৰ। উইল এ কাৰ অক্সিলিয়াৰী ভাৰ্ব বি ভাৰ্ব বুলিও ক'ব পাৰি। উইল এ কাৰ বি বট। আৰু চিম্পল ফিউচাৰ টেন্সত যদি থাকে চেণ্টেন্সটো, তেতিয়াহ'লে বি এটা ব্যৱহাৰ কৰিব লাগিব ভাৰ্বৰ পাষ্ট পাৰ্টিচিপলৰ আগত। বি বট বাই আছ, উই থাকিলে আছ। এতিয়া 4 নম্বৰ এক্সাম্পলটো চোৱা, কেন ইউ লিফ্ট ইট। তো ইটটো আগলৈ আহি যাব, আৰু কেন থাকিলে কেনেই লিখিব পাৰি, যিয়ে নহওক, ছিংগুলাৰ নাম্বাৰ প্লুৰেল নাম্বাৰ যি থাকক। তো কেন ইট বি, কেন থাকিলেও বি লিখিব লাগিব ভাৰ্বৰ পাষ্ট পাৰ্টিচিপলৰ আগত, বি লিফ্টেড বাই ইউ। 5 নম্বৰ এক্সাম্পলটো চোৱা, হোৱাট ডাজ হি ইট। তো এইটো আছে তোমাৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত। প্ৰেজেণ্ট ইনডিফিনিট টেন্সত যদি ডু বা ডাজ থাকে তো এম ইজ আৰ ব্যৱহাৰ কৰিব লাগিব, আৰু ডিড থাকিলে ৱাজ ৱেট ব্যৱহাৰ কৰিব লাগিব। তো ইয়াত হোৱাট ছাবজেক্ট হোৱাট, তো হোৱাটৰ লগত ইজি হয়, হোৱাট ইজ। যদি হোৱাটৰ লগত আৰু হয় যদি ইউ থাকে পিছত। তো হোৱাট ইজ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল লিখিব লাগিব, ইটৰ পাষ্ট পাৰ্টিচিপল ইটেন বাই হিম, সেইটো অবজেক্ট কৰি লিখিলে হৈ যাব হিম। তো এনেকৈ ইণ্টাৰগেটিভ চেণ্টেন্সত এক্টিভ ভইচৰ পৰা পেছিভ ভইচ কৰিব লাগে। তো মোক লাগিছে তোমালোকে ভিডিঅ'ৰ পৰা ধুনীয়াকৈ বুজি পাইছা ইণ্টাৰগেটিভ চেণ্টেন্স কেনেকৈ ভইচ চেঞ্জ কৰিব লাগে। ধন্যবাদ।